ইন্সপেক্টৰ এই হ্যান্ডকাপডাল অলপ খুলি দিব নোৱাৰিনে? নাই নোৱাৰি, ওপৰৰ অৰ্ডাৰ আছে। আপুনি ইয়াক চিনি নাপায়, ইয়াৰ নাম বিপুল। ই যিকোনো মুহূৰ্তত বিপদ ঘটাব পাৰে। কিন্তু ইয়াৰ শৰীৰৰ পৰা অপাৰেশ্যন কৰি গুলি উলিওৱা হৈছে। জ্ঞান অহা বেছি সময় হোৱাই নাই। ইহঁত মৰাৰ পৰা উঠি আহে, আপুনি ইহঁতক চিনি নাপায়। চান্স পালে হাৱা হৈ যাব। ইন্সপেক্টৰ, মই ডাক্তৰ হিচাপে সেইডাল খুলি দিবলৈ কৈছো, নহলে চিকিৎসাত অসুবিধা হয়। নাই, মই নোৱাৰিম, মই সেইটো ৰিস্ক ল'ব নোৱাৰো। কি হ'ল ডক্টৰ তনয়া? চাওকচোন ডক্টৰ শইকীয়া, এই হ্যান্ডকাপডালেৰে পেচেণ্টজনৰ অসুবিধা হৈছে। এখেতক মই তেতিয়াৰ পৰা কৈ আছো এডাল খুলি দিবলৈ, কিন্তু নাই নাই, এই সন্ত্ৰাসবাদীবোৰৰ ক্ষেত্ৰত এনে ৰিস্ক লোৱাটো উচিত নহ'ব বুজিছে। আপুনি ঠিক কথা কৈছে ডাক্তৰ। এই মানুহটোৰ হাতত কেইবাজনো মানুহৰ ইতিমধ্যে মৃত্যু হৈছে। এতিয়াও দুজনমান পুলিচ সৌত ৱাৰ্ডত পৰি আছে। এইদৰে কষ্ট খাই দুজনমান উগ্ৰপন্থী মৰাকনো কি লোকচান? কিন্তু ইন্সপেক্টৰ, ডাক্তৰ হিচাপে আমাৰ কৰ্তব্য হৈছে মানুহক বচোৱা। এওঁ আমাৰ বাবে কেৱল ৰোগী, আই মিন পেচেণ্ট, দ্যাটছ অল। এওঁ কোন সেইটো আমাৰ বাবে ডাঙৰ কথা নহয়, কিন্তু এওঁক কেনেকৈ সুস্থ কৰি তুলিব পাৰি সেইটোহে ডাঙৰ কথা। আৰু এজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো ডাক্তৰৰ ধৰ্ম কেতিয়াও নহয়। চ' প্লিজ আপুনি আপোনাৰ ওপৰৰ বিষয়ৰ লগত কথা পাতক আৰু এই হ্যান্ডকাপডাল খুলি দিয়াৰ ব্যৱস্থা কৰক। নাই ডাক্তৰ, আপুনি বাৰু বাৰু, মই কথা পাতিম। ডক্টৰ তনয়া, বলক আমি বাকী কেইটা ৱাৰ্ডৰ পেচেণ্টবোৰকো এবাৰ চাই লওঁ। চাওক ডক্টৰ তনয়া, এইবোৰ পুলিচ কেছ। আপুনি চাকৰিত নতুনকৈ সোমাইছে, গতিকে ছ'চিয়েল ৰেছপনচিবিলিটি, ডেডিকেশ্যন, কমিটমেণ্ট এইবোৰ থকাটো আপোনাৰ স্বাভাৱিক। আপোনাৰ দৰে প্ৰথম অৱস্থাত ময়ো বৰ বিপদত পৰিছিলোঁ, কিন্তু এতিয়া চাওক মই অভ্যস্ত। সেইবোৰ বুজিলো, কিন্তু এওঁলোক ইমান ৰিজিড কিয়? দায়িত্বটো অকল তেওঁলোকৰে নহয়, সকলোৰে আছে। আৰু যিটো পেচেণ্ট বিচনাৰ পৰা উঠিবই নোৱাৰে, তেওঁ যিমানেই দুৰ্ধৰ্ষ অপৰাধী নহওক কিয় কেতিয়াও পলাব নোৱাৰে। আৰু যদি তেওঁ পলাবলৈ চেষ্টাও কৰে, তেতিয়া এই স্বাস্থ্যৱান বিষয়াজনে তেওঁক সহজে ধৰিব নোৱাৰিবনে? নে তেওঁৰ সিমানখিনি আত্মবিশ্বাসো নাই? আমি চিকিৎসক, আমাৰ নিজৰে কৰ্তব্য দায়িত্ব বহুত। গতিকে মই ভাবোঁ যে আনক সমালোচনা নকৰি যিকোনো প্ৰতিকূল পৰিৱেশতো আমি আমাৰ কৰ্তব্য সাধ্য অনুসাৰে কৰি যোৱাটো উচিত। লাগে ইয়াত ডক্টৰ আছে নেকি? নাই, আৰু থাকিলেও ভিতৰলৈ যাব নোৱাৰে। নিজৰ মানুহ থাকিলেও ভিতৰত যাব নোৱাৰে নেকি? হেৰি চাওক, ভিতৰত যিজন আছে তেওঁ এজন মাৰাত্মক সন্ত্ৰাসবাদী। তেওঁ আপোনাৰ নিজৰ মানুহ? কি কয় হে? আপুনি তেওঁৰ লগৰে নেকি? নাই নাই, মই কথাটোহে কৈছো। মই বাৰু ডিউটি ৰুমতে সুধি লওঁ। হ'ব, তালৈকে যাওক। আপুনি কিবা কৈছে নেকি? মই কথা নাইতো। মই স্পেচিয়েল ব্ৰাঞ্চৰ খাটনিয়াৰে কৈছোঁ ছাৰ। কওক। খবৰবোৰ পাইছোঁ। ঠিক আছে, গুড। আপুনি আজিয়ে খবৰ কৰক। হয়, ইনফৰ্মেশ্যন মতে আবেলি 3টা বজাত ললিতাই কলেজৰ ক্লাছ শেষ কৰি ঘৰলৈ উভতিব, আৰু মই তেতিয়া তাইক কলেজতে লগ ধৰিম। কিন্তু মাজগাঁও পাবলৈ আপোনাক কমেও 2.5 ঘণ্টা সময় লাগিব। পাবগৈ জানো? এতিয়া 12টা বাজিছে। 2:30 বজাৰ আগতে মই মাজগাঁও কলেজ পাই যামগৈ। বি কেয়াৰফুল। ললিতা হৈছে বিপুল চেতিয়াৰ দৰে এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ প্ৰেমিকা। গতিকে পৰিস্থিতি চাই ল'ব। ওচৰে পাজৰে সিহঁতৰ মানুহো থাকিব পাৰে। অ'কে অ'কে ছাৰ।
আপুনি নিশ্চিন্ত থাকক। গগৈ ছাৰ। চব ঠিক আছেতো? ঠিকে আছে ছাৰ। বেছ সুস্থ দেখিছোঁ। মিনিষ্টাৰ অপাৰেশ্যনত তোৰ লগত আৰু কোন কোন আছিল? ই নামাতে কিয়? বুবা নেকি গগৈ? হ'বই নোৱাৰে ছাৰ, ই চিষ্টাৰ লগত কথা পতা মই নিজে শুনিছোঁ। ঐ তেনেহ'লে তই উত্তৰ নিদিয় কিয়? তোৰ লগত আৰু কোন কোন আছিল? ই হস্পিটেলত নাথাকি থানাত থাকিব লাগিছিলে ছাৰ। চালোহেঁতেন মুখৰ মাত ওলাই নে নোলায়। থাৰ্ড ডিগ্ৰী এপ্লাই নকৰালৈকে ইহঁতবোৰৰ মুখৰ মাতেই নোলায়। ইয়াতে ছাৰ দুচত মান দিওঁ নেকি? আপোনালোকে কি কৰিছে? আমি এওঁক জেৰা কৰিছোঁ ডক্টৰ। হোৱাট? আপুনি এইজন পেচেণ্টক জেৰা কৰিছে? এওঁৰ চেঞ্চ অহা ৩৬ ঘণ্টাই হোৱা নাই। আৰু আপুনি জানেনে এওঁৰ শৰীৰত এতিয়াও এনেষ্টেচিয়া আৰু ঔষধৰ এফেক্ট আছে। এইদৰে যদি আপোনালোকে এওঁৰ ওপৰত মেণ্টেলি টৰ্চাৰ কৰে তেতিয়াহ'লে এওঁ আকৌ চেঞ্চ হেৰুৱাই দিব। একো নহয় ডাক্তৰ, ইহঁত বেলেগ ধাতুৰে গঢ়া। চাওক অফিচাৰ, ডাক্তৰ হিচাপে মই পেচেণ্টৰ কথা বেছি ভালকৈ বুজি পাওঁ। গতিকে মই আপোনাক এনে কৰিবলৈ অনুমতি নিদিওঁ। আপোনাৰ অনুমতিৰ মই প্ৰয়োজন বোধ কৰা নাই। ইয়াক জেৰা কৰাটো এই সময়ত প্ৰয়োজন আৰু সেইটো মই কৰিমেই। ঠিক আছে, মই ওপৰত ৰিপৰ্ট কৰিম। য'তে মন যায় ত'তে কৰক। বেছি অশান্তি কৰিলে আপোনাকো সোমাই থ'ম। নানক বুঢ়া জীয়েকক লকআপত সোমাবলৈ মোৰ সহজ হ'ব। অফিচাৰ, আমি নষ্ট কৰাতকৈ যাওক আৰু এখন বেড ৰেডি কৰক ফৰ ইয়ৰ ফাদাৰ। চোৱা ললিতা, মোৰ এটা ভাইক মই হেৰুৱালোঁ। এনকাউণ্টাৰত সি মৰি থাকিল। বিপুল তাৰ আটাইতকৈ মৰমৰ বন্ধু আছিল। সি তাৰ দৰেই কোনোবা দিনা হেৰাই যাওক সেয়া মই বিচৰা নাই। সংগঠনলৈ যোৱাৰ দিন ধৰি মই তেওঁক লগেই পোৱা নাই। আপুনি বাৰু তেওঁক লগ পাইছে নেকি? পাইছোঁ। ক'ত পাইছে? মোক এবাৰ লগ কৰাই দিব নোৱাৰেনে? কিয় নোৱাৰিম, কিন্তু তেওঁতো তোমাক বিচাৰি এবাৰো অহা নাই। আহিছিল, কিন্তু মোক লগ ধৰিব নোৱাৰিলে। কিয়? বিপুলদা ঘৰলৈ আহিব বুলি কোনোবাই পুলিচক খবৰ দিলে। পুলিচে আহি বিপুলদাহঁতৰ ঘৰ আৰু আমাৰো ঘৰ ঘেৰাও কৰিলে। তেওঁ কিন্তু নাহিল। এতিয়াও যদি তুমি তেওঁক লগ পোৱা, তেওঁৰ লগত গুচি যাবাগৈ নেকি? ক'লৈ? সংগঠনলৈ। হে ভগৱান, আপুনি মোক কি কথা কৈছে? মই সংগঠনলৈ কেতিয়াও নাযাওঁ। বন্দুক বাৰুদ, গুলী বোমা, এইবোৰ ভয়ানক খেল মই খেলিব নোৱাৰোঁ। বিপুলেতো সেই ভয়ানক খেলবোৰেই খেলে। তুমি তাক পাহৰি নোযোৱা কিয়? নাই নাই, বিপুলদাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ এইবোৰ এৰি কিয় গুচি গ'ল মই নাজানো। তেওঁতো খুব ভাল ল'ৰা আছিল জানে। লগৰ সকলোৱে তেওঁ ভাল পাইছিল। আগতে মোৰ ভাবিলে হাঁহি উঠে। আগতে তেওঁ এটা পাৰৰ মুচৰি মাৰিব নোৱাৰিছিল, বেয়া পাইছিল। কিন্তু এতিয়া মই তেওঁক লগ পালে বুজালোহেঁতেন তেওঁ মোক বৰ ভাল পায়। মোৰ কথা বোধহয় মানিলেওহেঁতেন। কিন্তু এতিয়াতো এইবোৰ এৰিলেও বিপদ তেওঁৰ। বিপদটো দুয়োফালে আছে ললিতা। তোমাক বাৰু মই উপায় এটা দিম। বাৰু বিপুলিতে ক'ত আছে তুমি জানানে? নাজানো। কেনেকৈ জানিম? আপুনি জানে? জানো। ক'ত ক'ত আছে তেওঁ? হস্পিটেলত। হস্পিটেলত? কিয়? তোৰ কি হৈছে? গুলী লাগিছিল। গুলী? এতিয়া কি হৈছে তেওঁ? এতিয়া ভাল পাইছে। তুমি যদি তেওঁক লগ কৰিব খোজা মই লগ কৰাই দিব পাৰিম। মইতো তেওঁক লগ পাবই খোজো, কিন্তু ঠিক আছে, আজি নালাগে। অন্য এদিন তোমাক মই লগত লৈ যাম। আজি মোৰ বহুত পলম হ'ল। বাৰু পাছত লগ পাম।
ড্ৰাইভাৰ কি হ'ল অকলে অকলে মন মাৰি ইয়াত বহি আছে যে নাই একো হোৱা নাই ভাল লগা নাই অলপ ভাল লগা নাই মই বুজিছোঁ সেইকাৰণেইতো পাৰ্টিলৈ আহিবলৈ ইমান জোৰ কৰিছিলোঁ এইবোৰ পাৰ্টিলৈ মাজে মাজে আহিব লাগে ৰোগী হস্পিটেল অপাৰেশ্যন এইবোৰ ব্যস্ততা টেনশ্যনৰ পৰা নিজকে অলপ ফ্ৰেছ কৰি ৰাখিবলৈ এনেবোৰ পাৰ্টিৰ খুবেই দৰকাৰ তনয়া তোমাৰ হৈছে কি কতা নাই একোতো হোৱা নাই মোক মিছাকৈ লাভ নাই তুমি আচলতে চৰি ডক্টৰ তনয়া আচলতে মই ক'ব নোৱাৰাকৈ আপোনাক তুমি বুলি কৈ আছিলোঁ তুমি বুলি ক'লেই ভাল পাম তাতে আপুনি মোতকৈ ছিনিয়ৰ ঠিক আছে বাৰু তুমি বুলিয়েই ক'ম কিন্তু এটা চৰ্তত কি সেইটো বাৰু পাছত ক'ম এতিয়া ব'লা মানুহবোৰৰ লগত অলপ কথা পাতা অচিনাকিবোৰৰ লগত চিনাকি হোৱা চিনাকি হ'বলৈ মোৰ নিজৰ চিনাকিটোৱেই সকলোৰে বাবে ৰহস্যময় বহুতৰ বাবে ভয়ৰ উৎস সেইবোৰ পাহৰি যোৱা তুমি ডক্টৰ তনয়া বৰুৱা বছ সেইটোৱেই তোমাৰ পৰিচয় এইখন পিতৃপ্ৰধান সমাজ ইয়াত মই মোৰ পিতৃ পৰিচয় দিব নোখোজিলেও মানুহে জানিবই মোৰ এই আইডেণ্টিটি মোৰ বাবে কেনে পৰিহাস হৈ পৰিছে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া তনয়া ব'লা পাৰ্টিলৈ ব'লা প্লিজ আহা না ঠিক আছে ব'লা Ladies and gentlemen, may I have your attention please? আজি আমাৰ মাজত উপস্থিত আছে এসময়ৰ কটন কলেজৰ শ্ৰেষ্ঠ গায়িকা আৰু বৰ্তমানৰ ডক্টৰ তনয়া বৰুৱা Now she will enthrall us with a melody number. Please give her a big hand. প্লিজ
ছাৰ বৰ বিপদজনক কথা হৈছে মনীষা এই কথাত পানী নসৰকা মানুহজনী গিৰিয়েকৰ মৃত্যুৰ পিছত এনেকৈ ববা হৈ যাব বুলি মই ভাবিবই পৰা নাছিলোঁ তাইক দেখি মোৰো বৰ বেয়া লাগিছে মানুহজনীয়ে সদায় আনৰ কাৰণেই চিন্তা কৰিছিল এই ফূৰ্তিবাজ মানুহজনীৰ মুখৰ মাত সৰিল তাতোকৈ ডাঙৰ কথা তাই কান্দিবই পৰা নাই 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 তাইক যিকোনো উপায়েৰে কন্দুৱাবই লাগিব বুজিছা কান্দিলে তাইৰ দুখৰ উপশম হ'ব আৰু নহ'লে হয়তো তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাব পাৰে আমি বহুত চেষ্টা কৰিলোঁ নোৱাৰিলোঁ ভনীয়েক অনিতাইও নোৱাৰিলে মনীষা তুমি এবাৰ চেষ্টা কৰাচোন মই চেষ্টা কৰাত কি আপত্তি আছে মুঠতে তাই কান্দিব লাগে বুজিছা তাই যেনে তেনে কান্দিব লাগে তাইৰ দুখটো প্ৰকাশ কৰক তাই কান্দক ইয়াত আকুৰি কান্দক ঠিক আছে চাওঁচোন বাৰু অনিতা এয়া মনীষা তেওঁ এবাৰ চেষ্টা কৰকচোন প্ৰণীতা প্ৰণীতা এইফালে চোৱা মই মনীষা এই মানুহবোৰলৈ চোৱা সকলোৱে বৰ দুখ কৰিছে আৰু সেয়া চোৱা তোমাৰ নিজৰ ভনী মা দেউতা সকলো সেয়া দুখ কৰি বহি আছে তোমাৰ দুখ লগা নাই তোমাৰ দেখোন এটোপাল চকু পানীও ওলোৱা নাই কেনেকৈ তুমি ইমান নিষ্ঠুৰ হলা আমিতো তোমাক সকলোৱে বৰ মৰমীয়াল বুলিয়ে জানিছিলো প্ৰণীতা হে প্ৰণীতা যিজন মানুহক তুমি নিজতকৈও বেছি ভাল পাইছিলা যাৰ কথা সদায় তোমাৰ মুখত আখৈ ফুটা দি ফুটিছিল যাক স্বামী হিচাপে তুমি শ্ৰদ্ধা কৰিছিলা পত্নী হিচাপে প্ৰেম কৰিছিলা সন্তানৰ দৰে মৰম কৰিছিলা যাৰ অবিহনে তোমাৰ বৰ্তমানো নাই ভৱিষ্যতো নাই সেই মানুহজন স্বৰ্গগামী হল হেৰাই গল তুমি বুজা নাই তুমি অনুভৱ কৰা নাই কিয় প্ৰণীতা কিয় এতিয়া তোমাৰ আৰু একো নাই তুমি শূন্য আমি মানুহবোৰ মই তোমাৰ বন্ধু সহকৰ্মী সম্বন্ধীয় মানুহবোৰ আমি সকলোৱে দুখ কৰিলেও কেইদিনমানৰ পিছতে আমি পাহৰি যাম প্ৰণীতাৰ এজন স্বামী আছিল তেওঁ সৎ পৰিশ্ৰমী চৰকাৰী কৰ্মচাৰী আছিল তেওঁ বহুতকে উপকাৰ কৰিছিল এইবোৰ সকলোৱে পাহৰি যাব কিন্তু তুমি পাহৰিব নোৱাৰা যিখন চৰকাৰৰ কৰ্মৰ তাগিদাত তোমাৰ মানুহজনে দিন ৰাতি এক কৰি খাটিলে তেওঁলোকে 1 লাখ টকাৰ এখন চেক দিছে আৰু যিটো সংগঠনে মন্ত্ৰীক হত্যা কৰিবলৈ গৈ তোমাৰ স্বামী আৰু আন নিৰীহ লোক কেইজনক হত্যা কৰিলে তেওঁলোকে বাতৰি কাকতত দুখ প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে সেইবোৰকে বুকুত লৈ তুমি জীয়াই থাকিব লাগিব তোমাৰ মনৰ মানুহজন কেতিয়াও নাহে পৃথিৱীত কোনো এনে শক্তি নাই যিয়ে তেওঁক
তোমাৰ ওচৰত ঘূৰাই দিবহি পাৰিব। তুমি শূন্য হৈ গলা। সেয়া তোমাৰ বাবে চৰম দুখ। ইয়াতকৈ দুঃখজনক কথা তোমাৰ বাবে আৰু একো হ'ব নোৱাৰে। এয়া চোৱা, মই তোমাৰ কথা কৈ কান্দিছো। চোৱা চবেই কান্দিছে। কান্দা, তুমিও কান্দা। প্ৰণীতা, তুমিও কান্দা। কান্দি পৃথিৱীখন ধুৱাই দিয়া। ডাক্তৰ, মোৰ ঘাবোৰ শুকাইছে, কিন্তু শৰীৰটো একেবাৰে দুৰ্বল লাগি আছে। উশাহ লোৱা, কেইদিনমান সময় লাগিব, কিন্তু ঠিক হৈ যাব। কিমান দিন লাগিব ডাক্তৰ? আৰু কমেও 15-20 দিনমান। তাৰপিছত আৰু কি, ৰিলিজ। আপোনাক ৰিলিজ দিয়া হ'ব। ৰিলিজ? মোৰ ৰিলিজ নহয় ডাক্তৰ। আপোনাক মইহে ৰিলিজ দিম, নহ'ব কিয়? কাৰণ সেয়া কি? চকীখনলৈ চাওক। চকীখনটো খালী। অফিচাৰজন ক'ৰবাত চাহ তাহ খাবলৈ গ'ল নেকি? অফিচাৰজন নাথাকিলে কি হ'ব? তেওঁৰ টুপি আৰু লাঠিডালটো আছে। মই পুলিচৰ কথা কৈছোঁ। ডাক্তৰ, আপুনি মোক ৰিলিজ দিলেও এওঁলোকে মোক নিদিয়ে। আপুনি মোক অতি নিষ্ঠাৰে চিকিৎসা কৰি সুস্থ কৰি তুলিছে, কিন্তু এওঁলোকে ইণ্টাৰগেশ্যনৰ নামত 3rd ডিগ্ৰী ব্যৱহাৰ কৰি মোক আকৌ আপোনাৰ ওচৰলৈ পঠিয়াব, মই জানো। চাওক, ডাক্তৰ হিচাপে মোৰ যি কৰ্তব্য মই কৰিছোঁ, কিন্তু আনবোৰ কথাত মই কোনো মন্তব্য দিব নোখোজো। চাওক ডাক্তৰ, মন্তব্য আপুনি নিদিলেও আপোনাৰ আমাৰ প্ৰতি যে সহানুভূতি আছে সেয়া মই বুজিছোঁ। চাওক, ৰোগী, আহত, চিকিৎসাধীন লোকসকলৰ প্ৰতি সহানুভূতি, কৰ্তব্যবোধ সকলো চিকিৎসকৰে থকা উচিত। নহয় ডাক্তৰ, মই অন্য এটা কথাহে ক'ব খুজিছোঁ। কি কথা? মহাশয়ৰ কথা। মহাশয়? কোন মহাশয়? বৰুৱানী বাইদেউ, আপোনাক শইকীয়া ছাৰে মাতিছে, কিবা ইমাৰ্জেঞ্চি কেছ আছে বুলি ক'লে। হয় নেকি? কি হ'ল? নাহিল যে? বহুত পলম কৰিছে, কিন্তু আমাৰতো সকলো ঠিকেই আছে। চাবিডাল এইডাল বহুত বুদ্ধিৰে ডিউটিটো পেলাইছো। চালাকি কৰি চাবিডালো পাইছো। ঐ, চিগাৰেট নাখাবি, ৰাতি বহুত দূৰৰ পৰা চকুত পৰে। শুনিলি? আহিল। তেনেহ'লে ৰেডি। ঐ, 3টা কাহ মাৰিবলৈ কৈছিল নহয়।
ঐ জামাই চিগাৰেট খাবি নেকি? আছে নেকি? তইতো কেতিয়াও চিগাৰেট নাখাৱ, আজি ক'ৰ পৰা পালি? হস্পিটেলৰ সন্মুখৰ দোকানখনত মনে মনে ৰাম বিক্ৰী কৰি আছিল। 2 ধমকি লগাই দিলো, ফিল্টাৰ পেকেট উলিয়াই দিলে। এই ইয়াত নাখাবি। কিয়? এছআই ছাৰে কেণ্টিনৰ বেক চাইডে মাল টানি আছে, আহি যাব পাৰে। হ'ব দে, মই সেইফালে খাম। যা যা। বাইদেউ আপুনি মোক এবাৰ চাই দিম বুলি কৈছিল নহয়, দিয়ক না। এতিয়া নহয়, কাইলৈ অপিডিত আহি যাবা, মই চাই দিম। নহয় বাইদেউ, মোৰ পেটটো বৰ বিষাইছে, অলপ চাই দিয়ক না। নহ'লে বাইদেউ মই সেই বেঞ্চখনতে শুই দিওঁ। বোলা ভিতৰলৈ বোলা, চাই দি আছো। নাই নাই বাইদেউ, ভিতৰলৈ নাযাব। কিয়? তাত ঘটনা হৈ আছে। ঘটনা? কি ঘটনা হৈছে? আপুনি নানক বৰুৱাৰ জীয়েক এনেই ফচি যাব পাৰে। ভিতৰত কি হৈ আছে? বিপুল বিপুল আপোনাক ক'ব পাৰিম, আপোনাৰ দেউতাকটো সিহঁতৰ লিডাৰ। বিপুল পলাইছে। কি? চিকিৎসা ব্যৱস্থা কৰ। আপোনালোকৰ ৱাৰ্ড বয়টোৰ লগত আমাৰ এটা কনষ্টেবলো কেছটোত ইনভলভ আছে। ডক্টৰ শইকীয়া, এটা কথা কওকচোন, এই গোটেই ষড়যন্ত্ৰটোত
নানক বৰুৱাৰ ছোৱালী ডক্টৰ তনয়া বড়ো জড়িত নহয়নে? নাই নাই, ডেটছ কোৱাইট ইম্পচিবল। ডক্টৰ তনয়া বৰুৱাক মই খুব ভালদৰে জানো। তেওঁ এগৰাকী ডেডিকেটেড চিকিৎসক, আৰু তেওঁ ৰিস্ক নোলোৱাহেঁতেনতো বিপুল গ'লেইহেঁতেন। সেইটো অৱশ্যে অস্বীকাৰ কৰিব নোৱাৰি। সেই দিশৰ পৰা কিন্তু ডক্টৰ তনয়া বৰুৱা ধন্যবাদৰ পাত্ৰ। ডেটছ ৰাইট। শেষ সন্মান লওক। सल्लल्लाहु ताला अला खैरि खल्क़िही नूर अर्शी मुहम्मद व अला आलिहि व अस्हाबिही अजमाइन महक ला इलाहा इल्लल्लाह। আশিস, সেইদিনা পাৰ্টিত তুমি এটা চৰ্তৰ কথা কৈছিলা নহয়? চৰ্ত ক'তা? মোৰতো মনত নাই। মই কৈছিলোঁ? অঁ, কেতিয়া? সেই যে মই অকলে অকলে এচুকত বহি আছিলো আৰু তুমি মোক প্ৰথম তুমি বুলি কৈছিলা। মনত পৰিছে মনত পৰিছে। এতিয়া আৰু সেই চৰ্তৰ কোনো প্ৰয়োজন নাই। কিয়? কাৰণ চৰ্ত পূৰণ হৈয়ে গ'ল। কি হৈ গ'ল? মই একো বুজা নাই দেই তুমি কি কৈ আছা। চোৱা, এই যে তুমি মোক তুমি বুলি কৈছা, বয়সত চাকৰিত মই তোমাতকৈ চিনিও, তথাপিও তুমি কি যে তুমি নহয়। এই যে ক'লা তুমি, মই এনেই ইমান চিৰিয়াছলি ভাবি আছিলো। তেতিয়াই কৈ নিদিলা কিয়? ভাবিলেও সকলো কথা সকলো সময়তে ক'ব নালাগে তোমাৰ। আনকি আটাইতকৈ বেছি ভাল পোৱাজনকো। এই কি কৈছা তুমি? আটাইতকৈ ভাল পোৱাজনকো মানে মই? মাই গড, কথাবোৰ তুমি কেতিয়াও পোনপটীয়াকৈ নোকোৱা, সদায় একা বেকা। একা বেকা পথেৰে গৈ মোৰ আটাইতকৈ বেছি ভাল লাগে। এই চোৱা, সমুখলৈ চোৱা, একা বেকা। কি যে তুমি, কি যে ভাল পোৱা একা বেকা। মা, অ মা, ক'ত আছা তুমি? বেগা আহাচোন। মই বাথৰুমত। কি হ'লনো ইমানকৈ চিঞৰিছা যে? ইছ, বাথৰুমত বহুত সময় ল'ব চাগে। আশিস, তুমি থিয় হৈ আছা যে, প্লিজ বহা না। এই পেইণ্টিংখন বৰ ভাল লাগিছে। ক'ৰ পৰা আনিছা? সেইখন নকবা আৰু, ময়ে আঁকিছিলো কলেজত, ৰেখা চিত্ৰ। আই চি। পিছে এটা কথা, সৰল ৰেখা ইয়াত এডালো নাই। সৰল ৰেখা? মই এতিয়াহে বুজি পাইছো তোমাৰ কিয় ভাল লাগিছে। মানে তনয়া, এওঁনো কোন? একা বেকা। কি একা বেকা? নহয়, মানে মোৰ নাম আশিস, আশিস শইকীয়া। অ মা, একেলগে কাম কৰো আমি, এওঁ মোতকৈ চিনিয়ৰ। বুজিছো, ভাল লাগিল অহাৰ কাৰণে। আপোনাৰ ঘৰ? মোৰ ঘৰ তিনিচুকীয়াত, মা দেউতা তাতেই থাকে। পিছে মই এতিয়া চৰকাৰী ঘৰতহে আছো। অ' আণ্টি, মোক আপুনি তুমি বুলি মাতিলেহে ভাল পাম। মা, এওঁ দুটা বস্তু বৰ ভাল পায়। বস্তু মানে দুটা শব্দ, এটা তুমি আৰু আনটো একা বেকা। ৰাইট। কিন্তু তুমি কেনেকৈ জানিলা? কিয়? প্ৰথমে দেখোন তুমিয়ে কৈছিলা, আৰু সেইটোতো মানুহৰ নাম হ'ব নোৱাৰে, গতিকে তেনেকুৱাই কিবা এটা হ'ব বুলি ধৰি ললো।
বাৰু তুমি বহা দেই মই আণ্টি চাহ তাহ একো নকৰিব বহুত কিবা কিবি বাহিৰত খাই আহিছোঁ কিন্তু প্ৰথম দিনাখন আহি এনেকৈ যাবানে অন্য এদিন আহিম তেতিয়া ভালকৈ খাম আজি আহোঁ আণ্টি আহোঁ তনয়া বাৰু কি হ'ল তোমাৰ এনেকৈ হাঁহিছা যে খাওক দিয়া মই পিছত কম ইউচুফক আমি কোনেও পাহৰিব নোৱাৰোঁ সি আমাৰ সংগঠনৰ এটা অভেদ্য শক্তি আছিল কিন্তু সেই বুলি আমি আমাৰ কৰ্তব্য নকৰাকৈতো থাকিব নোৱাৰোঁ সঁচা কথা কিন্তু মোৰ প্ৰশ্ন হ'ল এয়া হ'বলৈ পালে কেনেকৈ অজয় তইতো আছিলি মইতো কৈ আছো এয়া এক আকস্মিক পৰিস্থিতিৰ পৰিণতি কথাবোৰ স্পষ্টকৈ ক তই অথনিৰে পৰা চালেবেৰে কোবোৱা কথা কৈ আছ আকস্মিক পৰিস্থিতি কোনে সৃষ্টি কৰিছিল দায়ী কোন তই নিজে আপুনি বাধ্য কৰাইছে যেতিয়া মইতো ক'বই লাগিব মহাশয় গোটেই অপাৰেশ্যনটো এজনী ছোৱালী বাবেই পণ্ড হৈ গ'ল এজনী ছোৱালী যদি সেই হয় তাই লাও খোলাটো বুলেটেৰে ফুটা কৰি দিবলৈ তোক কোনে বাধা দিছিল বিপুলে নিজেই বিপুলে কিয় নকওঁ কিয় এজনী ছোৱালীৰ কাৰণে বিপুল ইমান কোমল হৈ গ'ল নে তাইৰ নাম কি তাই এতিয়াও জীয়াই আছেনে আছে মহাশয় তাইক মই ঠিকেই বিচাৰি উলিয়াম মোৰ মুখামুখি হোৱাৰ পাছত তাইৰ মৃতদেহ পাব মানে তাইৰ এখন ফটোগ্ৰাফ মোক লাগে যিমান সোনকালে পাৰোঁ তোমাৰ সন্মুখত তিনিটা পথ প্ৰথমটো হ'ল তুমি পুনৰ পলাবলৈ চেষ্টা কৰিব পাৰা কিন্তু ইতিমধ্যে তুমিতো বুজিছাই পলাবলৈ চেষ্টা কৰা মানেই নিশ্চিত মৃত্যু আৰু যদি কেনেবাকৈ বাচিও যোৱা খুব সোনকালে কোনো মানুহে কোনোবা এটা অপাৰেশ্যনত তোমাৰ মৃত্যু হ'বই দ্বিতীয়টো হ'ল তুমি আমাৰ লগত অসহযোগ কৰিব পাৰা তেতিয়াও তুমি অতীতৰ হত্যা লুণ্ঠনবোৰৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড ভোগ কৰিব লগা হ'ব আৰু তৃতীয়টো হ'ল আটাইতকৈ নিৰাপদ পথ সেইটো হ'ল আত্মসমৰ্পণ মই বিশ্বাসঘাতক নহয় কেতিয়াও নহয় কিন্তু তুমি যাৰ নেতৃত্বত বিশ্বাস ৰাখি এইবোৰ কৰিছা তেওঁ কিমান বিশ্বাসযোগ্য তুমি ভুল পথেৰে পৰিচালিত হোৱা নাইনে কথাবোৰ এবাৰ ভাবি চোৱা আৰে তুমি ডেকা ল'ৰা গোটেই জীৱনটো এনেদৰে মৰিচিকাৰ পিছত দৌৰি ফুৰিবানে তোমাৰ অন্তৰত মৰম আছে প্ৰেম আছে ভাবি চোৱা মই তোমাক সময় দিছো
যেন বলিয়া করে যৌবন তলা সিনাকি পুরে মুখ যেন বলিয়া করে সবুজ ভাষাটি তোমাৰ চকুতে হাঁহিতে মুকুতা খৰে তুমি মোরে অপুনার তুমি মোরে দিথার তুমি মোৰে সপোনত তুমি মোৰে দিঠা ইয়ারে মরম তোমাকে দিল আৰু ফুলে সাবতি ললো ওই জান বুকুতে হাবতি ললো আবেগে পরহা তোমার মরমে দেহা মোর তলা করে আবেগে পরহা তোমার মরমে দেহা মোর তলা করে সবুজ মন মোৰ নোৱাৰো বুজাব চকুৰে টোপনি হৰে তুমি মোরে অপনার তুমি মোরে দিথার তুমি মোৰে সপোনত তুমি মোৰে দিঠা তুমি মোরে অপনার তুমি মোরে দিথার তুমি মোৰে অপনার তুমি মোরে চাও ইনজেকশন তুমি ইয়াত বহি আছা কি হ'ল ইমান উদাস হৈ পৰিছা যে মইতো ভাবিছিলোঁ খবৰটো পাই তুমি আনন্দত অধীৰ হৈ পৰিবা খবৰটো পাই তোমাৰ ভাল লগা নাই ভাল কিয় নাপাম তুমি বিদেশলৈ যোৱাৰ সুবিধা পাইছা এয়া তোমাৰ কলিগ হিচাপে আমাৰ বাবে গৌৰৱৰ কথা নহয় something is wrong নহ'লে তুমি ইমান উদাস হৈ পৰিবা কিয় সেয়া তুমি নুবুজিবা আছিছ আচলতে তুমি গুচি গ'লে মই আকৌ আগৰ দৰে অকলশৰীয়া হৈ পৰিম সেই কথাহে ভাবিছোঁ সেই কথা অৱশ্যে ময়ো চিন্তা কৰিছোঁ আৰু তাৰ সমাধান মই ইতিমধ্যে পাই গৈছোঁ মানে কালি ৰাতি ঘৰলৈ ফোন কৰিছিলোঁ খবৰটো দিলোঁ মায়ে মোক অকলে বিদেশলৈ যাবলৈ দিবলৈ ভয় কৰিছে ইমিডিয়েটলি ইয়াৰে এজনী ছোৱালীক বিয়া পাতি মোক লগত লৈ যাবলৈ কৈছে মায়ে ভয় কৰিছে কিজানি মই বিদেশত মেমনিৰ প্ৰেমত পৰোঁ দেউতাই অৱশ্যে ছোৱালী এজনী চাইছে চাইছে তুমি দেখিছা ধুনীয়া চাগে ধুনীয়া এবাৰ এখন বিয়াত দেখিছিলোঁ কিন্তু কিন্তু কি পাতি লোৱা সোনকালে বিয়াখন সোনকালেতো পাতিবই লাগিব কিন্তু মই একো সন্মতি নজনোৱাৰ বাবে দেউতাই ছোৱালীৰ ঘৰত একো কথা দিয়া নাই কিয় মোৰ নিজৰো এটা পচন্দ থাকিব নোৱাৰে জানো মায়ে মোক কৈছে তই যদি কোনোবা ছোৱালী নিজে পচন্দ কৰিছ ঠিক আছে আমি আৰু আগ নাবাঢ়ো তোৰ পচন্দই আমাৰ পচন্দ তুমি কি ক'লা মই ফোনততো আৰু ইমানবোৰ কথা পাতিব নোৱাৰি তথাপি এজনী চাইছো বুলি ক'লো হয় নেকি
জানিব পাৰো নেকি কোন তেওঁ? কিয়? তুমি চিনি নোপোৱা? মই নকলে কেনেকৈ পাম? নামটো কোৱা। নামটো নকওঁ। কিয়? কাৰণ নাম কোৱাৰ কোনো প্ৰয়োজনেই নাই। মই ভাল পোৱা শব্দ দুটাৰ মাত্ৰ এটা শব্দ ক'লেই হ'ল। কোনটো? একা বেকা নে তুমি? তুমি। তুমি মানে মই? সঁচা? সঁচা। এইজনী ছোৱালী আমাৰ শত্ৰুতা কৰিবলৈ ইমান সাহস তাই ক'ত পালে? বিপুলক উদ্ধাৰ কৰিবলৈ চলোৱা অভিযান অকল বিফল কৰাই নহয়, ইউচুফৰ দৰে এজন বিচক্ষণ সৈনিকৰ মৃত্যুৰ বাবেও তাই দায়ী। তাই শাস্তি পাবই লাগিব। তোমালোকে কি কোৱা? কি হ'ল? তোমালোকে একো নোকোৱা যে? আমাৰ সকলোৰে এটা অনুৰোধ আছে মহাশয়। কোৱা। ছোৱালীজনীক শাস্তি দিব নালাগে। কিয়? কিয় শাস্তি দিব নালাগে? আমাৰ কোনোবা সদস্যৰ লগত তাই কিবা সম্পৰ্ক আছে? হয় মহাশয়। কোন? কাৰ লগত? কি সম্পৰ্ক? আমাৰ মাজৰে এজনৰ সন্তান তাই। সন্তান? এইবিলাক কি কৈছা তুমি? কাৰ সন্তান? নানক বৰুৱাৰ। নানক বৰুৱা? তাৰমানে মোৰ তন মাজনী মাজনী তনয়া। মহাশয়, অতি জৰুৰী খবৰ। প্ৰবীণ, মেছেজটো লোৱা। সাংঘাতিক কথা হৈছে মহাশয়। ভাৰতীয় সৈন্য আমাৰ কেম্পৰ ফালে অগ্ৰসৰ হৈছে। লোকেশ্যন মেপ আৰু হেলিকপ্টাৰ ছাৰ্ভে ইতিমধ্যে কৰি পেলাইছে। তাৰমানে শত্ৰু সৈন্য 2 ঘণ্টাৰ ভিতৰত এইখিনি পাই যাবহি। সকলোকে জনাই দিয়া। কুইক! আমি পাহাৰৰ ওখ ঠাইবোৰত পজিশ্যন লোৱা ভাল হ'ব। তাৰ পৰা সিহঁতক আক্ৰমণ কৰিবলৈ সুবিধা হ'ব। লাভ নহ'ব। পেৰামিলিটাৰী তিনিফালৰ পৰা আগবাঢ়ি আহিছে। তাৰোপৰি আমাৰ কেম্পত তেওঁলোকক বাধা দিব পৰাকৈ যথেষ্ট সৈন্যও নাই। হতাশ নহবা। যুদ্ধত জিকিবলৈ কেতিয়াবা দুখোজ পিছুৱাব লগাও হ'ব পাৰে। 1 ঘণ্টাৰ ভিতৰত আমি কেম্প খালী কৰিব লাগিব। গোপনীয় নথি পত্ৰ, বন্দুক বাৰুদ সকলো ষ্টক লগত লৈ লোৱা। আমি ভূটান পাহাৰ পশ্চিম ফালেদি 1.5-2 ঘণ্টাৰ ভিতৰত পাৰ হ'ব লাগিব। চাইৰেন বুজোৱা। কুইক! যোৱা। হোটেল 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 চাৰ্লি, হোটেল চাৰ্লি। বিপুল দা, ললিতা, তুমি 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 ইয়ালৈ কেনেকৈ আহিলা? কিয় বেয়া পাইছা নেকি? নাই নাই, বেয়া কিয় পাম? বহাচোন, বহা। মোলৈ তোমাৰ কেতিয়াও মনত নপৰে নহয়?
তোমাৰ কথা ভাবি ভাবি মই ভালকৈ শুবও নোৱাৰো কোনো কামতেই মন নবহে মোৰ ললিতা মনত কিয় নপৰিব আৰু তোমাক মই কেনেকৈ পাহৰি যাম কোৱা তোমাৰ কাষলৈ আহিবলৈ মন গ'লেও আহিব নোৱাৰো এফালে আদৰ্শ আৰু বিপ্লৱ আনফালে পুলিচ মিলিটাৰী মই ৰৈ যাওঁ ইমান কষ্ট কৰি কিয় মনত ৰাখিছা পাহৰি পেলোৱা ললিতাক পাহৰি গলেইতো হ'ল তুমি তোমাৰ বিপ্লৱক লৈয়ে জীয়াই থাকিবা কিন্তু মই কি লৈ জীয়াই থাকিম কোৱা ললিতা আমি যি সন্ত্ৰাস আৰু হিংসাত্মক বিপ্লৱ কৰিছো তাত জীৱনতকৈ মৃত্যু সহজ মানুহতকৈ আদৰ্শ ডাঙৰ জানো ললিতা মই মাজে মাজে নিজে নুবুজা হৈ যাওঁ আমি কি কৰিছো কাৰ বাবে কৰিছো ইয়াৰ শেষ ক'ত যেনেকে মৃত্যুমুখী অন্তহীন যাত্ৰা জানা মোৰ মনৰ কথাবোৰ ক'বলৈ তাত কোনো নাই মই কাকো ক'ব নোৱাৰো তেতিয়াই মোৰ মনে তোমাক একেবাৰে কাষতে বিচাৰে কিন্তু মই তোমাৰ কাষলৈ যাব নোৱাৰো তুমি ইচ্ছা কৰিলে মোৰ কাষলৈ একেবাৰে গুচি আহিব পাৰা বিপুলদা তুমি যদি আহা মই সকলোকে এৰি সকলো বাধা নেওচি তোমাৰ কাষলৈ গুচি আহিম কিন্তু এয়া অসম্ভৱ ললিতা মই আহিব নোৱাৰো তোমাৰ ইচ্ছা থাকিলে এয়া অসম্ভৱ নহয় বিপুলদা কেনেকৈ তুমি আত্মসমৰ্পণ কৰা আত্মসমৰ্পণ ললিতা তুমিও সেই কথা কৈছা কাইলৈ তোমাক হস্পিটেলৰ পৰা ৰিলিজ দিব ক'ৰবাত আমি এটা ভাড়া ঘৰ লৈ থাকিম তুমি কিবা এটা চাকৰি বা ব্যৱসায় কৰিবা আমি একেলগে থাকিব পাৰিম কিন্তু মোৰ জীৱনৰ কোনো নিৰাপত্তা নাথাকিব বিশ্বাসঘাতক বুলি যিকোনো সময়তে দলৰ মানুহে মোক গুলিয়াই মাৰিব আত্মসমৰ্পণ নকৰিলে জানো তোমাৰ জীৱন নিৰাপদ তেতিয়াওতো নহয় তুমি মোৰ কথা শুনা বিপুলদা তোমাৰ বাবে মই সকলো এৰি থৈ গুচি আহিছো সকলোকে ফাঁকি দি নিজৰ জন্মদাতা পিতৃ মাতৃক এৰি থৈ আহিছো তুমি জানো মোক আশ্ৰয় নিদিবা ললিতা ললিতা তুমি তনয়া তুমি কাপোৰ কেইযোৰ আৰু অলংকাৰৰ ডিজাইন পচন্দ কৰি নিদিলা যে সময় বেছি নাই কিন্তু ভাবিছানে নাই হ'ব দিয়া মা তোমাৰ পচন্দই মোৰ পচন্দ তুমিয়ে চইচ কৰি দিবা বাৰু গোস্বামী ছাৰে তেওঁলোকৰ তিনিচুকীয়াৰ ঘৰখন বৰ ভাল পাইছে হয় নেকি তেওঁ কি ক'লে তোমাৰ বিয়াৰ কথা পাতিবলৈ গৈ তেওঁৰ যে কি আনন্দ আশিষৰ মাক দেউতাককো তেওঁ বৰ ভাল পাইছে তুমি কেনে পালা মা মই নকলা যে মই কিয় বেয়া পাম ঘৰখনত মানুহ সেই দুজনেই আশিষ ঘৰৰ সৰু ল'ৰা তিনিওজনী বায়েকৰ কেতিয়াবাই বিয়া হৈ গ'ল তেওঁলোকৰ এটাই কথা আমি গৈ তিনিচুকীয়াত থাকি তাতে বিয়াখন পাতোগৈ তুমি কি ক'লা মই আপত্তি নাই বুলিয়েই কৈছোঁ বিয়াৰ ক্ষেত্ৰত দৰাপক্ষৰ কথা গুৰুত্ব দিবই লাগিব দিয়াচোন আমাৰ অলপ অসুবিধা হ'ব আৰু গোস্বামী ছাৰহঁত আছে যেতিয়া পাৰিম বিয়া
য়েছ ছাৰ এটা ভাল খবৰ আছে ছাৰ পণবন্দী ৰাজখোৱাক সিহঁতে মুকলি কৰি দিছে ৰিয়েলি ইটছ এ ভেৰি গুড নিউজ আজি ৰাতিপুৱাই গৌৰীপুৰ থানাত আহি উপস্থিত হৈছে আমাৰ পুলিচে লৈ আহি আছে ছাৰ বোধ কৰোঁ 2-3 ঘণ্টাৰ ভিতৰতে পাবহি মই মিছেছ ৰাজখোৱাক এতিয়াই খবৰটো দিছোঁ তুমি কিন্তু টাইম টু টাইম কণ্টেক্ট ৰাখিবা অ'কে ছাৰ হেল্ল' মই মিছেছ ৰাজখোৱাই কৈছোঁ কোন অ' DIG চাহাব কি ক'লে ৰিলিজ দিছে 2 ঘণ্টাৰ ভিতৰতে পাবহি মোৰ যে কেনেকুৱা লাগিছে আপোনাক কেনেকৈ ক'ম ধন্যবাদ ধন্যবাদ ৰাজা ৰুলি ক'ত আছা কি হ'ল মা দেউতাৰাক মুক্তি দিছে এই পাবহি এতিয়া ইছ ঘৰটো যে ইমান খেলি মেলি হৈ আছে ইমান দিনৰ মূৰত আহিব অকণমান সহায় কৰি দিয়া না অ' ৰ'বা দেই মই চিকুণ মাহী আৰু নগেন দাক খবৰটো ৰুলি গম পাইছো না আজি দেউতা আহিব আপুনি আপোনাৰ কথা ৰাখিলে ছাৰ সঁচাকৈ মই আপোনাক কেনেকৈ ধন্যবাদ জনাওঁ ভাবিবই পৰা নাই চাহ তাহ খাইহে যাব দেই এওঁ ক'ত অ' সিখন গাড়ীত আহিছে ৰাজা ৰুলি নাহা কিয় দেউতাৰা আহিছে সেয়া কোন আপুনি নামাতে কিয় আমাৰ গাড়ীৰে আহি থকা অৱস্থাত হঠাতে ৰাজখোৱা অসুস্থ হৈ পৰে আচলতে বহুদিনৰ পিছত নিজৰ পৰিয়ালটোক আকৌ লগ পোৱাৰ আনন্দ আৰু উত্তেজনাত তেওঁ হাৰ্ট ফেইল কৰে আই এম চৰি মিছেছ ৰাজখোৱা ক'তা এওঁ দেখোন জীয়াই আছে টোপনিহে গৈছে হেৰা উঠাচোন উঠা এয়া চোৱা ৰাজা ৰুলি সিহঁতে সদায় তোমাৰ কথা কৈয়ে থাকে দেউতা কেতিয়া আহিব এয়া দেখোন দেউতা আহিল তোমালোকে নামাতা কিয় ৰুলি তুমি জগোৱাচোন তুমি মাতিলেহে দেউতা উঠিব মাতাচোন দেউতা 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 কি হ'ল তুমি যে নুঠা তুমি মোলে পুতলা আনিম বুলি কৈছিলা নহয় ক'তা দেউতা 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 কি হ'ল আপুনি ঢাকি দিলে কিয় তাৰমানে এওঁ সাৰ নাপায় কেতিয়াও ৰাজা ৰুলি দেউতাৰ আৰু কেতিয়াও সাৰ নাপায় মাই গড এইটো দেখোন সেই এম্বুলেন্স থবলৈ অহা ল'ৰাটো ঠিক আছে আচ্ছা শুন মই তোক আধা ঘণ্টাৰ পিছত ফোন কৰি আছোঁ হ'ব ঠিক আছে ললিতা তুমি এটা কাম কৰা তুমি বজাৰখিনি কৰি লোৱা মই ঔষধখিনি লৈ লওঁ ঠিক আছে শুনাচোন মোক এই ঔষধকেইটা দিয়া সোনকালে ঔষধ নাই ঔষধ নাই আপুনি প্ৰেছক্ৰিপশ্যনখন নোচোৱাকৈ কেনেকৈ জানিলে ঔষধ নাইকিয়া বুলি হা নাই নাই ষ্টক নীল ষ্টক নীল আপুনি কি কথা কয় হা আলমাৰীবোৰ দেখোন ঔষধৰে ঠাহ খাই আছে এইবোৰ চব খালী কাষ্টমাৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপুনি জানেনে নাই জানে নাই আপুনি ঔষধ বিক্ৰী কৰিবলৈ ফাৰ্মাচী খুলিছেনে নাই সেইটো আমাৰ কথা মন গ'লে বেচিম মন নগ'লে নাই ছাৰ ছাৰ ইবোৰ কি হ'ব এতিয়া কি হ'ল কি হ'ল আপুনি সেই হস্পিটেলৰ ডক্টৰ নহয় জানো হয় আৰু ই চকীদাৰ হয় ইয়াত যে তোমালোকে প্ৰাণৰ ভাবুকি দি এম্বুলেন্সখন লৈ যোৱাৰ কৃপাত চাকৰি গ'ল এতিয়া ফাৰ্মাচী খুলিছোঁ বুজিছোঁ কিন্তু ই ঔষধ দিব নোখোজে কিয় এবাৰ এম্বুলেন্স দিয়ে যি হৈছে হৈছে এইবাৰ ঔষধ দি আকৌ ৰঙা ঘৰৰ ভাত খাম নেকি মই সেইবোৰ এৰি দিছোঁ ডাক্তৰ মানে আত্মসমৰ্পণ
হয় ভাল হৈছে ভাল হৈছে অ মন্টু ছাৰ যা চাহ লৈ আনগৈ আলহী আহিছে তোমাক এটা কথা সুধো তুমি বেয়া নাপাবা নাই নাই নাপাওঁ সোধক তোমাৰ যে হাততে মাৰণাস্ত্ৰবোৰ লৈ আহিছা এইবোৰ তোমালোকৰ নিজৰ নিৰাপত্তাৰ কাৰণে নহয় জানো হয় কিয় সুধিলে চোৱা তুমি মোৰ নিজৰ ভাইৰ দৰে এইবোৰ বাটে ঘাটে লৈ নুফুৰিবা এতিয়া অলপ সংযত হোৱা প্ৰয়োজন এইবোৰ বাটে ঘাটে লৈ ফুৰিলে তোমালোক যে মূৰ খুটি লৈ আহিছা তাৰ কিবা সাৰ্থকতা থাকিব জানো নানক তুমি আণ্ডাৰগ্ৰাউণ্ড হোৱা দিনৰ পৰাই মই তোমাৰ পৰিয়ালটোক সহায় কৰি আহিছোঁ সেই কথা মই জানো ছাৰ তুমিতো তোমাৰ আদৰ্শৰ কাৰণে সকলো ত্যাগ কৰিছা আৰু তুমি আজি যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি মোৰ কাষলৈ আহিছা সেইটো উত্তৰ দিয়াৰ আগতে ময়ো তোমাক সেই ছোৱালীজনী এবাৰ চাই যাবলৈ কৈছোঁ চোৱা সৌজনী তুমি চৰম শাস্তি দিবলৈ ওলোৱা ছোৱালী সেইজনীয়ে তোমাৰ এই ঔৰসজাত সন্তান তনয়া দেখিছানে দেখিছোঁ আৰু লগত সেয়া তোমাৰ এসময়ৰ মৰমৰ মনীষা পাৰিবানে তুমি তোমাৰ ছোৱালীজনীক চৰম শাস্তি দিব নোৱাৰা নোৱাৰা নানক কাৰণ তুমি মানুহ আদৰ্শ দেশপ্ৰেম বিপ্লৱ এইবোৰৰ নিশ্চয় প্ৰয়োজন আছে কিন্তু কাৰ বাবে মানুহৰ বাবে নহয় জানো আমিতো দেশৰ বাবে মানুহৰ বাবে সংগ্ৰাম কৰিছোঁ ছাৰ মই বুজিছোঁ কিন্তু তোমাৰ সময় হোৱা নাই আৰু তোমাৰ জীৱনৰ অভিজ্ঞতাও নাই এই সময় আৰু অভিজ্ঞতাই মানুহৰ জীৱনলৈ দৃষ্টিভংগীৰ যথেষ্ট পৰিৱৰ্তন আনে এই কথাটো তুমি মনত ৰাখিবা নানক মনীষাই তাইৰ ছোৱালীজনীৰ বিয়া পাতিছে তিনিচুকীয়াৰ এজন সহকৰ্মী ডাক্তৰৰ লগত এয়া তাইক অকলেই মানুহ কৰি গঢ়ি তোলাৰ মনীষাৰ জীৱনৰ অঘোষিত সংগ্ৰামৰ শেষ অধ্যায় তুমি পাৰিলে আহিবা তুমিতো তাইক জীৱনত একো দিব নোৱাৰিলা পিতৃ হিচাপে আশীৰ্বাদটো দিব পাৰিবা নে নে তাৰ বাবেও তুমি সক্ষম নহয় মই আহোঁ ছাৰ আপুনি এই মায়াজালত বন্দী কৰিবলৈ চেষ্টা নকৰিব লাভ নহ'ব মই মোৰ বিশ্বাসত অটল আহোঁ ছাৰ মহাশয় আমি বোৰ এনেকৈ শেষ হৈ যাম নেকি বিপুলৰ লগত 30 জন সদস্যই আত্মসমৰ্পণ কৰিলে 70 জন সদস্য কাৰাগাৰত ইতিমধ্যে বন্দী হ'ল বহুজন মৰিল আমি বৰ সঁচাকৈ দুৰ্বল হৈ গৈছো নেকি ফান কালেকশ্যনলৈ যোৱা আমাৰ সংগঠনৰ কেইবাজনো সদস্য সাধাৰণ ৰাইজে ধৰি বান্ধি পুলিচক গতাই দিছে সকলোৱে সাহস পাইছে সাধাৰণ ৰাইজেও আক্ৰমণ কৰিবলৈ সুবিধা পাইছে হেৰুৱা গৌৰৱ উদ্ধাৰ কৰিব নোৱাৰিলে আমাৰ অস্তিত্বই নাথাকিব মহাশয় মই ইতিমধ্যে সকলো প্লেন কৰি পেলাইছোঁ তোমালোকে মাত্ৰ কেইদিনমান ধৈৰ্য ধৰা এটা বৃহৎ অপাৰেশ্যন হ'ব আৰু দায়িত্ব মই নিজে ল'ম তোমালোক মাত্ৰ সহায়ৰ কাৰণে ৰেডি থাকিবা
চিন্তা নকৰিবা বুজিছা মনিষা বৰমাৰাৰ জ্বৰ নোহোৱা হ'লে মই আজি তোমালোকৰ লগতেই গ'লো দৰৱ খাইছে যেতিয়া কালি মানে ভাল পাব নিশ্চয় হয় ছাৰ পৰহিলৈ অৰ্থাৎ তেওঁৰ বিয়াৰ দিনা মই তিনিচুকীয়া গৈ পামগৈ তুমি একো চিন্তা নকৰিবা স্কুলৰ শিক্ষক কেইজনতো আছেই চবেই লগ লাগি কামখিনি কৰিবা আৰু এটা কথা মনিষা ল'ৰা ঘৰৰ মানুহজনে একো বেয়া নাপায় দেই তুমি সেইটো চাবা অৱশ্যে মই গৈ পামগৈ সেইদিনা তুমি চিন্তা কৰিব নালাগে তনয় আপুনি মোৰ কথা চিন্তা নকৰিব মুঠতে আপুনি আহিবই কৈছোৱেই নহয় যাম আহোঁ ছাৰ মা কি হ'ল কি চিন্তা কৰি আছে নাই একো নাই এনেই আৰু বিয়াৰ চিন্তা হৈছে চাগে চিনি পোৱা নাই তোৰ দেউতা ওচৰলৈ তোক জীৱনত মই একো দিব নোৱাৰিম এই ৰেলত থকা নিৰপৰাধী মানুহখিনি জীৱনবিলাক তোক শেষ উপহাৰ দি গ'লো